পুৰণিক বিদায় দি কাইলৈ সকলোৱে আদৰি ল'ব নতুন এটা বৰ্ষ 2023 চনত ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত বা অসমৰ প্ৰেক্ষাপটত ঘটা কেতিয়াও পাহৰিব নোৱাৰা কেইটামান গুৰুত্বপূৰ্ণ ঘটনাৰে নৰ্থ ইষ্ট নাওৰ বিশেষ অনুষ্ঠান বৰ্ষান্ত বিশেষ 2023 ভাল বেয়াৰ মাজেৰে আমাৰ দেশখনে এটা পুৰণি বৰ্ষ পাৰ কৰি ভৰি দিবলৈ ওলাইছে এটা নতুন বৰ্ষত এই সময়ত পিছলৈ ঘূৰি চালে অনুভৱ হয় যে 2023 চনটোত দেশত সংঘটিত হ'ল বিভিন্ন ধৰণৰ ঘটনা ঘাত প্ৰতিঘাতৰ মাজেদিয়েই নতুন আশাৰে নতুন বৰ্ষটোক আকোৱালি ল'বলৈ আগবাঢ়িছে দেশবাসী আমি যদি ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত চাবলৈ যাওঁ তেন্তে নতুন সংসদ ভৱন উদ্বোধন দুটাকৈ সফল মহাকাশ অভিযান উত্তৰকাশীত সুৰংগৰ ভিতৰত আবদ্ধ হৈ থকা 41 গৰাকীকৈ শ্ৰমিকক উদ্ধাৰৰ বাবে চলোৱা শ্বাসৰুদ্ধকৰ তথা ফলপ্ৰসূ উদ্ধাৰ অভিযান মণিপুৰত শ লোকৰ প্ৰাণহানি হোৱা জনগোষ্ঠীয় হিংসা একাধিক প্ৰাকৃতিক দুৰ্যোগ আৰু দুৰ্ঘটনাত সংঘটিত লোকৰ মৃত্যু কেইবাখনো বিধেয়ক পাছ ৰাজনৈতিক অৰিয়াঅৰি যৌন নিৰ্যাতনৰ বিৰুদ্ধে যুঁজ দিয়া দেশৰ মল্লযুঁজাৰুসকলৰ খবৰকে ধৰি 2023 চনত অনেক ঘটনাৰ সাক্ষী হৈ ৰ'ল দেশবাসী দেশৰ বহুকেইগৰাকী বিশিষ্ট তাৰকাকে হেৰুৱালে দেশবাসীয়ে ঠিক সেইদৰে অসমৰ প্ৰেক্ষাপটতো প্ৰথমে জোনমণি ৰাভাৰ ৰহস্যজনক মৃত্যুকে ধৰি আৰক্ষীৰ কলংকিত কাণ্ডসমূহ যিবোৰে অসমৰ লগতে দেশো জোকাৰি গৈছিল CBI তদন্ত দিয়াৰ পিছতো এতিয়ালৈকে একো নোলাল তদন্ত প্ৰক্ৰিয়াত ন্যায় নোপোৱাকৈ মেলানি মাগিলে জোনমণিৰ জ্যেষ্ঠ ভাতৃ কৰুণা ৰাভাই আজিও ন্যায়ৰ অপেক্ষা জোনমণিৰ মাতৃ জোনমণিৰ মৃত্যুৱেও চলিত বৰ্ষত আৰক্ষীৰ ভিতৰচোৱাৰ ক'লা অধ্যায়ক লৈ বিভিন্ন প্ৰশ্ন তুলি থৈ গ'ল ঠিক সেইদৰে আৰক্ষীৰ অত্যাচাৰ সহিব নোৱাৰি ডেৰগাঁৱৰ নেঘেৰিটিঙৰ যুৱক অজয় দত্তই মৃত্যুক আকোৱালি লোৱা বুলি যি অভিযোগ উঠিছিল সেই বাতৰিও সমগ্ৰ অসম কঁপাই গৈছিল কিন্তু আৰক্ষীৰ বিৰুদ্ধে অভিযোগ উঠাৰ পাছতো তদন্ত প্ৰক্ৰিয়াটো আৰম্ভ নহ'লেই আজিলৈকে দুমাহ পাৰ হৈ যোৱাৰ পাছতো মৰণোত্তৰ পৰীক্ষাৰ যি প্ৰতিবেদন সেয়াই লাভ নকৰিলে অজয়ৰ পৰিয়ালৰ লোকে ঠিক সেইদৰে শেহতীয়াকৈ আলফাৰ লিংকমেন বা যোগদান কৰাৰ সন্দেহত দুদিনতে 4জন যুৱকক গুলিয়াই ঘূণীয়া কৰিলে আৰক্ষীয়ে আৰু এই বাতৰিটোৱেও কঁপাই গৈছিল অসম ইয়াৰ লগতে আৰক্ষীৰ অত্যাচাৰ সহিব নোৱাৰি যোৰহাটৰ দীপাংকৰ গগৈয়ে আত্মহত্যা কৰা বুলি অভিযোগ উঠা বাতৰিটোৱেও 2023 বৰ্ষত অধিক চৰ্চিত খবৰ হিচাপে বিবেচিত হৈছে এটা কথা উল্লেখ কৰি থওঁ চলিত বৰ্ষতে নিযুক্তিৰ ক্ষেত্ৰত কিছু পৰিমাণে হ'লেও সফল হৈছে হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰখন ঠিক সেইদৰে দুৰ্নীতিৰ বিৰুদ্ধে যুঁজখনৰ পৰা ৰৌ শীতল বৰালি জালত নপৰিলেও পুথি খলিহনাক জালত পেলাবলৈ সক্ষম হৈছে এইখন চৰকাৰ বিশিষ্ট কবি সাহিত্যিক নীলমণি ফুকন ভাষাবিদ দেৱেন দত্ত বিশিষ্ট অভিনেতা জয়ন্ত দাস বিশিষ্ট কবি ৰবীন্দ্ৰ সৰকাৰ সমাজ বিজ্ঞানী ইন্দিবৰ দেউৰী অৰ্থনীতিবিদ অনন্ত কলিতাকে ধৰি প্ৰাক্তন মন্ত্ৰী শৰৎ বৰকটকী সুদক্ষিণা শৰ্মা আদি বহুতো লোককে হেৰুৱালে অসমবাসীয়ে ঠিক সেইদৰে খিলঞ্জীয়াৰ বাবে বিশেষ একো নাথাকিলেও শেহতীয়াকৈ স্বাক্ষৰিত আলফা ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰৰ মাজৰ স্বাক্ষৰিত শান্তি চুক্তিয়েও এই বৰ্ষত বিশেষ তাৎপৰ্য বহন কৰিছে এতিয়া আহিছোঁ ৰাষ্ট্ৰীয় পৰ্যায়লৈ আমি প্ৰথমে মাহ হিচাপত আপোনালোকক মনত পেলাই দিব খুজিছোঁ 2023 বৰ্ষত কি গুৰুত্বপূৰ্ণ ঘটনা ঘটিল জানুৱাৰী মাহত কি ঘটিছিল 2023 চনৰ আৰম্ভণিতেই কঁপি উঠিছিল ভাৰতবৰ্ষ কাৰণ দেশত কেইবাগৰাকীও ভাৰতীয় মল্লযুঁজাৰুৱে বিজেপিৰ সাংসদ তথা ভাৰতীয় মল্লযুঁজ ফেডাৰেশ্যনৰ প্ৰাক্তন মুৰব্বী ব্ৰিজভূষণ চৰণ সিঙৰ বিৰুদ্ধে অসৎ যৌন আচৰণৰ অভিযোগ কৰি ৰাজপথত নামি পৰিছিল তেওঁলোকৰ ওপৰত নিৰ্বিচাৰে জপিয়াই পৰিছিল নৰেন্দ্ৰ মোদীৰ সামৰিক বাহিনী বিনেশ ফোগাট সাক্ষী মালিক বজৰং পুনিয়া আদিৰ নেতৃত্বত কেইবাজনো মল্লযুঁজাৰে নতুন দিল্লীৰ যন্তৰ মন্ত্ৰৰ ধৰ্ণা দি WFI ভংগ কৰা ইয়াৰ সভাপতিক বৰ্খাস্ত কৰা বিষয়টোৰ তদন্ত কৰা আদি দাবী জনাইছিল আৰু ফেব্ৰুৱাৰী মাহত কি ঘটিছিল বাতিল হোৱা দিল্লীৰ আবকাৰী নীতিত সংঘটিত হোৱা অনিয়মৰ সন্দৰ্ভত কেন্দ্ৰীয় তদন্ত ব্যুৰো CBIৰ প্ৰায় 8 ঘণ্টাৰ জেৰাৰ অন্তত দিল্লীৰ উপ মুখ্যমন্ত্ৰী মনীষ সিসোদিয়াক গ্ৰেপ্তাৰ কৰা হয় এই ঘটনাই বিশেষভাৱে চৰ্চা লাভ কৰিছিল ফেব্ৰুৱাৰী মাহত ঠিক সেইদৰে
উত্তৰ পূৰ্বাঞ্চলৰ 3 ৰাজ্যৰ নিৰ্বাচন আৰু জ্যেষ্ঠ কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ সাংসদ পদ খাৰিজ কৰা ঘটনাই সমগ্ৰ মাৰ্চ মাহত বাতৰি শিৰোনাম দখল কৰিবলৈ সক্ষম হৈছিল। লগতে এই মাহতেই ত্ৰিপুৰা বিধানসভাৰ নিৰ্বাচনত বিজেপিয়ে জয়ী হৈ মেঘালয় আৰু নাগালেণ্ডত শাসকীয় মিত্ৰজোঁটৰ কনিষ্ঠ অংশীদাৰ হিচাপে পুনৰ ক্ষমতালৈ আহিছিল। এই মাহৰ শেষৰ ফালে ৰাহুল গান্ধীক চুৰাটৰ আদালতে মানহানিৰ গোচৰত দোষী সাব্যস্ত কৰাৰ এদিন পিছতে লোকসভাৰ পৰা অযোগ্য ঘোষণা কৰাৰ ফলত কংগ্ৰেছ দলটোৱে তীব্ৰ বিপৰ্যয়ৰ সন্মুখীন হ'বলগীয়া হৈছিল। এপ্ৰিল মাহত কি হৈছিল? এপ্ৰিলত ভাৰতে আনুষ্ঠানিকভাৱে চীনক অতিক্ৰম কৰি বিশ্বৰ সৰ্বাধিক জনবহুল দেশ হিচাপে পৰিগণিত হৈছিল। চলিত বৰ্ষৰ মাজভাগলৈকে ভাৰতৰ জনসংখ্যাই 142.86 কোটি স্পৰ্শ কৰিব বুলি অনুমান কৰা হৈছিল। ইয়াৰ লগতে যোৱা 15 এপ্ৰিলত উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজত গেংষ্টাৰ আতিক আহমেদ আৰু তেওঁৰ ভাতৃ আশ্ৰাফক আৰক্ষী জোৱান আৰু সংবাদ মাধ্যমৰ উপস্থিতিত গুলীয়াই হত্যা কৰা হৈছিল। ইয়াৰ কিছুদিন পিছত উগ্ৰ শিখ তথা ৱাৰিছ পঞ্জাৱ বীৰ মুৰব্বী অমৃতপল সিঙক গ্ৰেপ্তাৰ কৰা হৈছিল। মে মাহত সদৌ জনজাতি ছাত্ৰ সন্থাই 3 মেত আহ্বান কৰা জনজাতি সংহতি মৰ্চাৰ কালচোৱাতে মণিপুৰৰ বিভিন্ন স্থানত হিংসাত্মক সংঘৰ্ষৰ সূচনাৰে মাহটোৰ আৰম্ভণি হৈছিল। শ লোকে মৃত্যুক আঁকোৱালি লোৱাৰ লগতে ইয়াৰ লগতে 3 গৰাকী মহিলাক ৰাজপথত উলংগ পেৰেড কৰাই ধৰ্ষণ কৰা হৈছিল। এই মাহটোৰ শেষৰ ফালে ভাৰতে এটা নতুন সংসদ ভৱন লাভ কৰিছিল। জুন মাহত কি ঘটিছিল? 2 জুনত বাহানাগা বজাৰ ষ্টেচনৰ ওচৰত চেন্নাই অভিমুখী কৰমেণ্ডল এক্সপ্ৰেছত তাৰমানে এখন মাল ৰেলৰ সৈতে সংঘটিত হোৱা ভয়ংকৰ সংঘৰ্ষত 280 জনতকৈও অধিক লোকৰ মৃত্যু আৰু 850 জনতকৈও অধিক লোক আহত হৈছিল। ঠিক সেইদৰে জুলাই মাহত কি বাতৰিয়ে বিশেষ চৰ্চা লাভ কৰিছিল জানেনে? মে মাহত মণিপুৰত 2 গৰাকী মহিলাক উলংগ কৰি গণধৰ্ষণ কৰা ঘটনাৰ ভিডিঅ' জুলাই মাহত সামাজিক মাধ্যমত বিয়পি পৰিছিল আৰু এই ঘটনাই আন্তঃৰাষ্ট্ৰীয় মহলতো চৰ্চা লাভ কৰিছিল। ঘটনা সম্পৰ্কে মৌন হৈ থকা মোদীৰ বিশ্ববাসীয়ে নৰেন্দ্ৰ মোদীক কঠোৰ ভাষাৰে নিন্দা কৰিছিল। ইয়াৰ লগতে হিমাচল প্ৰদেশত বিধ্বংসী ভূমিস্খলনৰ ফলত ব্যাপক ক্ষতি সাধন হৈছিল। বিশেষকৈ মাণ্ডা, কুল্লু, মানালী, চিমলা আৰু কংগ্ৰাৰ কিছু অংশত বানপানী, ডাৱৰ বিস্ফোৰণ, ভূমিস্খলনৰ দৰে চৰম পৰিঘটনাই জীৱন আৰু সম্পত্তি ধ্বংস কৰিছিল। চৰকাৰৰ মূল্যায়ন অনুসৰি ইয়াৰ ফলত ৰাজ্যখনে 12,000 কোটি টকা লোকচানৰ সন্মুখীন হৈছিল। কিন্তু ইয়াৰ মাজতে মাহটোত চন্দ্ৰযান 3ৰ সফল উৎক্ষেপণ হৈছিল। আগষ্ট মাহত কি ঘটিছিল? চন্দ্ৰযান 3য়ে 23 আগষ্টত চন্দ্ৰপৃষ্ঠৰ দক্ষিণ মেৰুত সফলতাৰে অৱতৰণ কৰিছিল এক ইতিহাস ৰচনা কৰিছিল। লগতে এই মাহত ৰাজনৈতিক মঞ্চত মোদী উপাধিক লৈ কৰা মন্তব্যক লৈ 2019 চনৰ অপৰাধমূলক মানহানিৰ গোচৰত উচ্চতম ন্যায়ালয়ে ৰাহুল গান্ধীক সাংসদ পদ বাহাল ৰাখিছিল। ছেপ্টেম্বৰ মাহত কি হৈছিল? এই মাহত নতুন দিল্লীত G20 শীৰ্ষক সন্মিলন অনুষ্ঠিত হৈছিল। বিশ্বৰ শক্তিশালী ৰাষ্ট্ৰসমূহৰ নেতাসকলে দেশত ভিৰ কৰিছিল। অক্টোবৰ মাহত কি হৈছিল? ছিকিমৰ উত্তৰ পশ্চিম দিশত 17,000 ফুট উচ্চতাত অৱস্থিত দক্ষিণ লুনাক হ্ৰদত বৰষুণৰ বাবে সেনাবাহিনীৰ জোৱানকে ধৰি 70 জনতকৈ অধিক লোকৰ মৃত্যু হৈছিল। ইয়াৰ ফলত 4 অক্টোবৰত মংগন, গেংটক, পাকয়ং, নামচিকে ধৰি কমেও 4খন জিলাত তিষ্টা নদীৰ জলপৃষ্ঠ বৃদ্ধি পাইছিল। মাহটোৰ শেষৰ ফালে উচ্চতম ন্যায়ালয়ে সমলিংগ বিবাহক স্বীকৃতি দিবলৈ অস্বীকাৰ কৰি কয় যে এইটো কেৱল বিধায়িনী দলেহে কৰিব পাৰে আৰু আদালতে তেনে কৰাৰ যিকোনো প্ৰচেষ্টা বিধায়িনী দলৰ বাবে নিৰ্ধাৰিত ক্ষেত্ৰখন বেদখল কৰাৰ সমান হ'ব। এতিয়া আমি আহিছোঁ নৱেম্বৰ মাহলৈ। এই মাহত মধ্যপ্ৰদেশ, ৰাজস্থান, ছত্তীশগড়, তেলেংগানা আৰু মিজোৰামৰ নিৰ্বাচন অনুষ্ঠিত হৈছিল। তুমুল প্ৰচাৰৰ পৰা আৰম্ভ কৰি নিৰ্বাচনৰ প্ৰতিশ্ৰুতিলৈকে 2024 চনৰ লোকসভা নিৰ্বাচনৰ আগত নিজৰ শক্তি দেখুৱাবলৈ দলসমূহে সকলো প্ৰচেষ্টা চলাইছিল। এই মাহতে ভাৰতে এদিনীয়া বিশ্বকাপ জয়ৰ পৰা বঞ্চিত হোৱাত সকলো ভাৰতীয়ৰ মন বিষাদৰে ছানি ধৰিছিল। কিন্তু চলিত মাহত উত্তৰাখণ্ডত সুৰংগ ভাঙি পৰাৰ পিছত আবদ্ধ হৈ পৰা 41 জন শ্ৰমিকক ড্ৰিল আউট কৰাৰ বাবে কৰা বৃহৎ উদ্ধাৰ অভিযান চলিছিল। উদ্ধাৰকাৰীয়ে 400 ঘণ্টাৰো অধিক সময় অভিযান চলাই আবদ্ধ হৈ থকা 41 জন শ্ৰমিকক উদ্ধাৰ কৰিবলৈ সক্ষম হৈছিল।
ডিচেম্বৰ 3 আৰু 4 তাৰিখে 5 ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ ফলাফল ঘোষণা হোৱাৰ লগে লগে মধ্যপ্ৰদেশ, ৰাজস্থান, ছত্তীশগড়, তেলেংগানা আৰু মিজোৰামত নতুন চৰকাৰ গঠন হৈছিল। সংসদ আক্ৰমণৰ 22 বছৰৰ অন্তত আকৌ 13 ডিচেম্বৰত সংসদত আক্ৰমণ হৈছিল। দৰ্শনাৰ্থীৰ গেলেৰীৰ পৰা লোকসভা চেম্বাৰত জঁপিয়াই কেইবাজনো লোকে কন্দুৱা গেছেৰে আক্ৰমণ কৰিছিল সংসদ ভৱনত। ইয়াৰ বাবে সংসদৰ নিৰাপত্তাক লৈও প্ৰশ্ন তোলাত 146 গৰাকী সংসদক 2খন সদনৰ পৰা বহিষ্কাৰ কৰা হৈছিল। আৰু এই বাতৰিটোৱে এই বছৰটোত শ্ৰেষ্ঠ অৰ্জন কৰিছে। ইয়াৰ লগতে 29 ডিচেম্বৰত যি আলফা ৰাজ্য চৰকাৰ কেন্দ্ৰীয় চৰকাৰৰ মাজত যি চুক্তি স্বাক্ষৰিত হৈছিল সেয়াও বিশেষ তাৎপৰ্য বহন কৰিছিল। ঠিক সেইদৰে নতুন সংসদ ভৱনেও কঢ়িয়াই আনিছে দৃষ্টিকহা ঘটনাৰাজি। নতুন সংসদ ভৱনৰ পৰা আৰম্ভ কৰি মহিলা সংৰক্ষণ বিধেয়কলৈকে মহুৱা মৈত্ৰক সংসদৰ পৰা বহিষ্কাৰকে ধৰি এনে বহু ঘটনাই সমগ্ৰ দেশৰ দৃষ্টি আকৰ্ষণ কৰিছে। 2023 চনৰ কিছুমান গুৰুত্বপূৰ্ণ অনুষ্ঠানৰ ওপৰত চকু ফুৰাওঁ আহকচোন আমি। দেশৰ গণতন্ত্ৰৰ এক যুগান্তকাৰী পদক্ষেপ হৈছে নাৰী সুৰক্ষা আইন। এই আইনখনে লোকসভা আৰু ৰাজ্যিক বিধানসভাৰ মহিলা প্ৰতিনিধিৰ বাবে 1/3 আসন সংৰক্ষণ নিশ্চিত কৰিছে। এয়া মোদীৰ দ্বিতীয়টো কাৰ্যকালৰ অন্যতম ডাঙৰ সিদ্ধান্ত। লোকসভা আৰু ৰাজ্যসভাত বিধেয়কখন গৃহীত হোৱাৰ পাছত 29 ছেপ্টেম্বৰত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ সেউজ সংকেত লাভ কৰি আইনত পৰিণত হয়। জম্মু কাশ্মীৰৰ পৰা 370 অনুচ্ছেদ প্ৰত্যাহাৰ কৰিবলৈ মোদী চৰকাৰে লোৱা সিদ্ধান্ত উচ্চতম ন্যায়ালয়ে গ্ৰহণ কৰিছে। উপত্যকাৰ পৰা 370 অনুচ্ছেদ প্ৰত্যাহাৰ কৰাৰ সিদ্ধান্ত বৈধ বুলি উল্লেখ কৰিছে উচ্চতম ন্যায়ালয়ৰ 5জনীয়া বিচাৰপীঠে। উচ্চতম ন্যায়ালয়ে স্পষ্ট কৰি দিলে যে 370 অনুচ্ছেদ এক অস্থায়ী ব্যৱস্থা। বিৰোধী শিবিৰতো 2023 চনৰ পৰা আটাইতকৈ চকু কপালত তুলিব পৰা ধৰণৰ ঘটনা ঘটিছিল। সকলো বিৰোধী দল একযোগ হোৱাটো সেই ঘটনাৰ অন্যতম কাৰণ আছিল। ইণ্ডিয়া জোট গঠন হয়। কংগ্ৰেছ, তৃণমূল, CPIM, আম আদমি পাৰ্টিকে ধৰি সকলো বিৰোধী ৰাজনৈতিক দল ইয়াত আছে। ইতিমধ্যে তেওঁলোকৰ কেইবাখনো বৈঠক অনুষ্ঠিত হৈছে। 24 লোকসভা নিৰ্বাচনৰ ব্লুপ্ৰিণ্ট প্ৰস্তুত কৰা হৈছে। বিৰোধী ইণ্ডিয়া মিত্ৰতা সৃষ্টিৰ পিছত G20 বৈঠকৰ আমন্ত্ৰণৰ পত্ৰত লিখা হৈছিল প্ৰেছিডেণ্ট অফ ইণ্ডিয়া। বিৰোধীয়ে ইয়াক লৈ তীব্ৰ প্ৰতিবাদ কৰিছিল। ভাৰত বা ইণ্ডিয়া দুয়োটা আমাৰ দেশৰ নাম, কিন্তু বিৰোধীয়ে বিষয়টো উত্থাপন কৰা বন্ধ কৰা নাই। ধনৰ বিনিময়ত প্ৰশ্ন বিতৰ্কৰ বাবে লোকসভাৰ পৰা বহিষ্কাৰ কৰা হয় তৃণমূলৰ সাংসদ মহুৱা মৈত্ৰক। সংসদত প্ৰশ্ন উত্থাপন কৰিবলৈ তেওঁক আৰ্থিক সুবিধা লোৱাৰ অভিযোগ উঠিছিল। সংসদীয় এথিক্স কমিটিৰ প্ৰতিবেদনত তেওঁক বহিষ্কাৰ কৰাৰ পৰামৰ্শ দিয়া হৈছিল। আৰু মহুৱাক সংসদৰ পৰা বহিষ্কাৰ কৰাক লৈ বিৰোধীয়ে তীব্ৰ সমালোচনা কৰে শাসকীয় পক্ষক। আৰু মহুৱাই কংগ্ৰেছৰ পৰাও সমৰ্থন লাভ কৰিছিল। আৰু এই বাতৰিটোৱেও এই 2023 বৰ্ষত বিশেষভাৱে চৰ্চা লাভ কৰিছিল। তাৰোপৰি যি ডিচেম্বৰ মাহতে যি এখন কমিটি গঠন হৈছিল, মল্লযুঁজাৰু সংস্থাৰ যি কমিটি গঠন হৈছিল, সেই কমিটিখনক অবৈধ ঘোষণা কৰি এইখনক নিলম্বন কৰিছিল। যি সভাপতিয়ে হওক বা অন্যান্য যিসমূহ বিষয়ববীয়া তেওঁলোকক নিলম্বন কৰিছিল অবৈধ ঘোষণা কৰি কেন্দ্ৰীয় ক্ৰীড়া মন্ত্ৰণালয়ে। আৰু তাৰ পূৰ্বে যিসমূহ মল্লযুঁজাৰু আছিল তেওঁলোকে সাক্ষী মালিকে তেওঁৰ যি ক্ৰীড়া জীৱন সেয়া পৰিহাৰ কৰিছিল, সেয়া সমাপ্ত কৰা বুলি ঘোষণা কৰিছিল। আৰু তাৰ পাছতে বজৰং পুনিয়াই তেওঁৰ পদ্মশ্ৰী সন্মান নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰি তেওঁ সেয়া ঘূৰাই দিবলৈ আহিছিল। নৰেন্দ্ৰ মোদী সাক্ষাৎ নাপাই পদপথতে সেই পদ্মশ্ৰী সন্মান ঘূৰাই দিছিল। তেনেকুৱা ধৰণৰ ঘটনাও হৈছিল। তাৰ লগে লগে বীৰেন্দ্ৰ সিঙে তেওঁৰ যি সন্মান সেই সন্মান পদ্মশ্ৰী সন্মান ঘূৰাই দিছিল। আৰু ইয়াৰ পিছতেই যি ক্ৰীড়া মন্ত্ৰণালয়ে যি সিদ্ধান্ত গ্ৰহণ কৰিলে যে যিখন কমিটি আছিল সেইখন অবৈধ বুলি ঘোষণা কৰি তেওঁলোকক সকলোকে নিলম্বন কৰা আমি দেখিবলৈ পালোঁ। আৰু এই যি ঘটনায়ো কিন্তু বিশেষ তাৎপৰ্য বহন কৰিলে 2023 বৰ্ষটোত। আৰু আমি সংক্ষিপ্ত কিছু আমি দাঙি ধৰিবলৈ চেষ্টা কৰিলোঁ। আৰু বহু ঘটনা আছে যি সমগ্ৰ দেশ কঁপাই গৈছিল। আমি চকুৰ আগত থকা যিসমূহ ঘটনা সেইসমূহ আপোনালোকলৈ বুলি ঠাউকতে আমি আগবঢ়ালোঁ। অসমৰ প্ৰেক্ষাপটতে হওক বা ৰাষ্ট্ৰীয় প্ৰেক্ষাপটতে হওক আমি চমুকৈ আমি সেইসমূহ আপোনালোকলৈ বুলি আগবঢ়ালোঁ। আৰু এনেধৰণৰ বিশ্লেষণাত্মক বা বাতৰিৰ বাবে আপোনালোকে নৰ্থ ইষ্ট নাও চেনেলটো চাই থাকিব। সকলোকে নৰ্থ ইষ্ট নাওৰ সমূহ দৰ্শকক আমি আগন্তুক 2024 বৰ্ষৰ যি শুভকামনা সেয়া জ্ঞাপন কৰিছোঁ। চাই থাকিব নৰ্থ ইষ্ট নাও। ধন্যবাদ।